নমস্কাৰ বন্ধুসকল, আজি মই মোৰ ফাৰ্মটো দেখাবলৈ গৈ আছোঁ। এইটো মোৰ থকা ঘৰ, মই ইয়াতে থাকোঁ। ফাৰ্মৰ কাৰণে মই দিন ৰাতি ইয়াতে থাকোঁ। এইটো মোৰ ফিল্টাৰ হয়, এইটো মই থকা বিচনা। এতিয়া নতুন প্ৰথম সৰুকৈ বনাইছোঁ কাৰণে এনেকৈ আছোঁ বৰ্তমান। সৰু ফাৰ্ম যিহেতু, এইটো মই গাহৰিৰ কাৰণে দানা সিজাই আছোঁ। কচু কাটি কাটি সিজাই সিহঁতক দি দিওঁ। কচু, মল, চাউলৰ গুড়ি এনেকৈ মিলাই কিনে সিহঁতক দি দিওঁ। সদায় পুৱা এনেকৈ মই কচু সিজাই গাহৰিবোৰক খুৱাই আছোঁ। এইটো কচু কাটি আছোঁ মই এতিয়া। এইটো মোৰ থকা ঘৰ, এইটো মোৰ লোকেল কুকুৰাৰ ঘৰ হয়। সেইটো ডাঙৰ ফাৰ্মটো মোৰ কাৰণে ডাঙৰ বাৰু, আপোনালোকৰ কাৰণেতো একোৱেই নহ'ব, ক্ষমা কৰিব বাৰু। এইটো হ'ল আপোনাৰ লোকেল কুকুৰা। লোকেল কুকুৰাবোৰ মই এনেকৈ ফ্ৰী ৰেঞ্জত ৰাখি থৈ দিছোঁ। সিহঁতে ঘূৰি ফুৰি খাই কিনে আকৌ ইয়াতে আহি ৰেষ্ট কৰে। এইবোৰ হাঁহ, এইবোৰ কয়লাৰবিলাক বহুত দুষ্ট। ভিতৰত সোমালে বহুত অত্যাচাৰ সিহঁতৰ, গাৰ ওপৰত উঠি আহে। এইবোৰ এতিয়া 600 গ্ৰাম 700 গ্ৰাম এনেকৈ হৈছে। কিছুবিলাক 500-600 এনেকৈ হৈ আছে। বহুত মৰম লগা হৈছে কয়লাৰবিলাক, বহুত দুষ্ট। বাকী কি খুৱাইছোঁ, কি মেডিচিন দি আছোঁ, সেইবিলাক অন্য এটা ভিডিঅ'ত দিম বাৰু। এইবোৰ হাঁহ এটা গ্ৰুপ আহি আছে আকৌ, এইটো গ্ৰুপ আগৰ পৰাই আছে, আৰু এটা গ্ৰুপ আহি আছে এতিয়া, আৰু বাকী গ্ৰুপবিলাকো আহিব লাহে লাহে কৰি। সিহঁতে ঘূৰি ঘূৰি খাই কিনে এনেকৈ আহে। এতিয়া মই মোৰ ফাৰ্মৰ ভিতৰখিনি দেখুৱাম। এনেকৈ মই কৰিডৰটো ৰাখি থৈ দিছোঁ। কৰিডৰটো কমপ্লিট হোৱা নাই বাৰু। এইটো লেফ্ট ছাইডটো হাঁহৰ কাৰণে ৰাখিছোঁ। গোটেইটো গাহৰিৰ পাৰ্ট, বৰ্তমান হাঁহৰ কাৰণে এটা ৰুম বনাইছোঁ। এইটো টিনেৰে এইটো ঘেৰি থৈ দিয়াটো এইটো দেখিছে আপুনি, এইটো গাহৰিৰ পাৰ্ট হয়। এতিয়া গাহৰিৰ পাৰ্টটো মই অন্য এটা ভিডিঅ'ত দিম। এতিয়া মই লোকেল কুকুৰা সৰু 3 দিনীয়া চানা এইবোৰ কেনেকৈ বৰ্ডিং কৰি আছোঁ সেইবিলাক দেখুৱাই আছোঁ। এতিয়া বৰ্ডিং কৰি আছোঁ এনেকৈ। 3 দিন হৈছে এইটো সিহঁতৰ বয়স। কি দানা দি আছোঁ, কি মেডিচিন দি আছোঁ, সেইবোৰ মই অন্য এটা ভিডিঅ'ত দেখুৱাম বাৰু।